আজি মই আপোনালোকৰ মাজলৈ কি গাড়ী লৈ আহিছোঁ আপোনালোকে নিশ্চয় গম পাইছে। i10 স্পৰ্টছ, কণ্ডিশ্যন বহুত বেছি ভাল হৈ আছে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক, গোটেই গাড়ীখন মই আপোনালোকক দেখাই আছোঁ। গোটেই গাড়ীখন আপোনালোকে চাওক এবাৰ, আৰু গাড়ীখনৰ ৰানিংটো একেবাৰে কম। i10 স্পৰ্টছ লগতো দেখা পাইছে 1.2। আহক এতিয়া আপোনালোকক মই গাড়ীখনৰ ভিতৰৰ কণ্ডিশ্যনটো দেখাই দিওঁ। ইয়াত আপোনালোকে 4 পাৱাৰ উইণ্ডো পাব আৰু ছাইড মিৰৰটো ভিতৰৰ পৰা এডজাষ্ট কৰিব পাৰিব। চিটৰ কণ্ডিশ্যন ভাল হৈ আছে, লেডাৰৰ চিট কভাৰ পাই যাব। আপোনালোকে যদি কম বাজেটৰ গাড়ী বিচাৰি আছে তেতিয়াহ'লে সোনকালে আহক নেহা কাৰ বজাৰত। গাড়ীখনৰ কণ্ডিশ্যনটো বহুতেই বেছি ভাল আৰু ৰানিংটো কম, কিন্তু প্ৰাইচটো কম হ'ব। আৰু মিউজিক চিষ্টেম পাব, AC পাব, আৰু গাড়ীখন 5 গিয়াৰৰ হয়। মই আপোনালোকক কৈছিলোঁ যে গাড়ীখনৰ ৰানিংটো একেবাৰে কম, 43,756 কিলোমিটাৰ মাত্ৰ চলিছেহে। ইঞ্জিনৰ কণ্ডিশ্যন ভাল হৈ আছে, যিহেতু গাড়ীখনৰ ৰানিংটো কম, ইউজ কম হৈছে, আৰু বেটেৰীটো নতুনেই। 2013 মডেল হয়। গাড়ীখনৰ প্ৰাইচটো কম আছে, ৰানিংটোও কম আছে, কণ্ডিশ্যন বহুত বেছি ভাল হৈ আছে। আৰু প্ৰাইচটো জানিবলৈ হ'লে আমাৰ স্ক্ৰীণত দিয়া নম্বৰটোৰ সৈতে সোনকালে যোগাযোগ কৰক আৰু আমাৰ নেহা কাৰ বজাৰত আহি এবাৰ ভিজিট কৰক। ধন্যবাদ।